নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ৰেলত কেতিয়াবা উঠি পাইছে, ৰেলত আপোনালোকে যাত্ৰা কৰিছে। বহুতৰে মনত ভয় থাকে যে ৰেলত যাত্ৰা কৰিলে যদি আপোনালোকৰ বস্তু হেৰাই যায় তেনেহ'লে আপোনালোকে কেনেকৈ উভতাই পাব, ক'ত খবৰ কৰিব, কি কৰিব। বহুতো পেচেঞ্জাৰে কি কৰে, ৰেলত যেতিয়া তেওঁলোকে ৰেলৰ পৰা নামি যায়, কোনো এটা ষ্টেচনত যদি ৰখি যায়, কি হয়, ঘৰ পাওঁতে হয়তো তেওঁলোকে চাই যে মোৰ এইখিনি বস্তু ৰেলত থাকি গ'ল। তেওঁলোকে আৰু দ্বিতীয়বাৰ সেই বস্তুবোৰ নিবিচাৰে, ভাবে যে কোনোবাই চোৰ কৰি লৈ গ'ল বা কোনোবাই উঠাই লৈ গ'ল বা ৰেলতে থাকি গ'ল। এতিয়া সেই বস্তুটো আৰু ক'ত পাম। এনেকৈ বহুতৰে কি হৈ যায়, ৰেলত যিবিলাক বহুত দৰকাৰী ডকুমেণ্টছ কাৰোবাৰ থাকি যায়, কাৰোবাৰ টকা পইচা থাকি যায়, আপোনালোকে হয়তো ভুলভাৱে হয়তো কোনোবা ছেফলি আপোনালোকক সেই বস্তুখিনি RPF অফিচাৰক দি দিয়ে। অন্যথা আপোনালোকৰ যেতিয়া ষ্টেচন খালী হৈ যায়, পেচেঞ্জাৰৰ যেতিয়া আপোনালোকে সকলোবোৰ পেচেঞ্জাৰ ৰেলৰ পৰা নামি যায়, তেতিয়া ৰেলখন যিটো লাষ্ট ষ্টেচনত ৰ'ব, আপোনাৰ বস্তুটো যদি তাতে থাকি যায়, সেই বস্তুবোৰ আপোনালোকে RPF অফিচাৰে ধুনীয়াকৈ ৰাখি থৈ দিয়ে। এতিয়া বহুতৰে প্ৰশ্ন যে RPF অফিচাৰে কোনটো ষ্টেচনত বস্তু ৰাখিলে আমি কেনেকৈ গম পাম। তাৰ কাৰণে ৰেলৱে বিভাগে এটা এপ্লিকেশ্যন বা এটা ৱেবছাইট মুকলি কৰিছে। তাতে আপোনালোকৰ কোনখন ৰেলৰ কি বস্তু হেৰাই গৈছে বা কি বস্তু আপুনি ৰেলখনত এৰি থৈ আহিছে, সেই বস্তুটোৰ ফটো সৈতে তেওঁলোকে ৱেবছাইটত আপলোড কৰে। এতিয়া সেই ৱেবছাইটত আপোনালোকে কেনেকৈ বিচাৰিব বা ক'ত চাব, যদি আপোনালোকে জানে তেনেহ'লে ভাল কথা। যদি নাজানে, মই এইটো ভিডিঅ'ত কৈ আছোঁ, যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চায় তেতিয়াহ'লে গম পাব যে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট সেইসকলৰ বাবে যিসকলে যাত্ৰা কৰে ঘৰৰ পৰা বহু দূৰলৈ যায়, চাকৰিৰ সূত্ৰে হওক বা পঢ়াৰ সূত্ৰে হওক। অ'কে, তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ বিশ্বাসী বন্ধু আপোনালোকৰ বিশ্বাস কেতিয়া নাভাঙে। তো বন্ধুসকল, বৰ্তমান আপোনালোকক জনাব পাই মই সুখী হৈছোঁ যে ৰেলৱে বিভাগৰ পৰা এটা ফেচিলিটি আছে। এই ফেচিলিটিৰ সূত্ৰে আপোনালোকে সেই বস্তুবোৰ আপোনালোকে লাভ কৰিব। কেনেকৈ লাভ কৰিব, যদি আপোনাৰ হেৰাই যোৱা বস্তুটো যদি আপোনালোকে পাব বিচাৰে, সুৰক্ষিতভাৱে আপোনাৰ বস্তুটো ৰাখি থৈ দিছে RPF অফিচে, এতিয়া আপোনালোকে অপাৰেশ্যন আমানত বুলি আপোনালোকে চাৰ্চ কৰিব। অপাৰেশ্যন আমানত বুলি চাৰ্চ কৰিলে ইণ্ডিয়ান ৰেলৱে ইয়াতে প্ৰথমতে আহি যাব অপাৰেশ্যন আমানত। ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি ক্ৰমত অ'পেন কৰিব, আপুনি মোবাইলৰ পৰা চাব পাৰে। ইয়াতে চাওক আপোনালোকৰ যিখন ষ্টেট আছে সকলোবোৰ আপোনালোকে ইয়াতে গম পাব। ট্ৰেক ইয়ৰ ৰিফাণ্ড, আপোনালোকৰ যদি টিকেট কেতিয়াবা কেঞ্চেল হয়, আপোনালোকৰ পইচা যদি উভতি অহা নাই, আপোনালোকে চাব পাৰিব। ইয়াতে বিভিন্ন কেটেগৰীৰ আছে, আপুনি ডিভিজন ইয়াতে চিলেক্ট কৰিব পাৰে। তাৰপিছত অপাৰেশ্যন আমানতত আমি ক্লিক কৰি দিলোঁ। এতিয়া অপাৰেশ্যন আমানত আমি ক্লিক কৰি দিয়াৰ পিছতেই চাওক এটা PDF ডাউনলোড হ'ব। এই PDFটোত আমি গম পাম যে মোৰ কিবা এটা যদি বস্তু হেৰাইছে, RPF অফিচাৰ বা ৰেলৱে বিভাগে সেইখিনি বস্তুৰ নাম বস্তুখিনি ফটো সৈতে ইয়াতে দি দিব। মই আপোনালোক দেখুৱাই আছোঁ। ইয়াতে চাওক, এনেকৈ PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া চাওক, কাৰোবাৰ পইচা হেৰাইছে, RPF অফিচাৰে ধুনীয়াকৈ ইয়াতে কি দিছে চাওক, ক্ৰমসংখ্যা আছে, মান্থ, কোন মাহত এই বস্তুটো পাইছে, এপ্ৰিল মাহত পাইছে, LPO কা নাম, কোনটো LPOত পাইছিল, CCGত পাইছিল, সামান জমা কৰনে কা দিনাংক, এইখিনি বস্তু তেওঁলোকে কেতিয়া জমা কৰিছিল ইয়াতে আছে। তাৰপিছত যিয়ে সেই বস্তুখিনি আপোনাক RPF অফিচাৰক দিছিল, সেই তেখেতৰ নাম ইয়াতে দিয়া আছে, SI দাউদয়াল শৰ্মা, SI পাইছিল। আৰু কি কি বস্তু হেৰাইছিল চাই লওক। তেখেতক কাৰোবাৰ এইখিনি পইচা হেৰাইছিল, আপোনালোকে চাওক, আপোনালোকে কেতিয়াও নাভাবিব যে আপোনালোকৰ হেৰুৱা বস্তু আপোনালোকে ৰেলত যদি হেৰাই সেই বস্তুখিনি নাপায়। আপোনালোকে সেইটো ভুল নাভাবিব, কাৰণ ৰেলৱে বিভাগে আপোনালোকৰ বস্তু বহুত সুৰক্ষিত কৰি ৰাখে। আৰু তেওঁলোকৰ এই ৱেবছাইটে বহুতৰে কাম দিছে, বহুতৰে হেৰুৱা বস্তু এই ৱেবছাইটৰ জৰিয়তে বিচাৰি পাইছে। তেওঁলোকৰ এই যিটো সুবিধা, তাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসম ৰেলৱে বিভাগতো এই সুবিধা আছে। চ' আপোনালোকে এইটো ইয়াতে চাওক কি কি বস্তু তেওঁলোকে পাইছে। ইয়াতে লিখি দিছে, বেগ উইথ 1 মংগলসূত্ৰ, 1 চেইন, 2 কংগন, ইয়াৰৰিংছ, মেকআপ কিট, লেডিজ পাৰ্চ এণ্ড 23 লিফাফা। গতিকে আপোনালোকে দেখা পাইছে এইখিনি বস্তু। আৰু জমা সামান কি কিমত, এই গোটেইখিনি যিখিনি বস্তু পাইছে সেইখিনি কিমান হৈছে, মানে মূল্য হৈছে 10,000 টকা। লট নাম্বাৰ আছে। তাৰপিছত PDC, এইখিনি আপোনালোকৰ অনাৰ কো হাৰ অভাৰ কিয়া গয়া। যদি আপোনালোকে ইয়াতে চাওক, আপোনালোকে যদি সেই বস্তুখিনি পায়, আপোনালোকে যদি RPF অফিচাৰক বা ৰেলৱে বিভাগক যদি কণ্টেক্ট কৰে, তেওঁলোকে এইখিনি ডিটেইলছ আপোনালোকক জমা দিয়াৰ পিছত ইয়াতে তেওঁলোকে ছাবমিট কৰিব। চ' বহুত ভাল সুবিধা। আপোনালোকে যদি ৰেলৱে বিভাগত
আপোনালোকে যদি বিশ্বাস নাই তেনেহ'লে বিশ্বাস কৰিব পাৰে। প্ৰায় আপোনালোকে ৰেলত গ'লে আপোনাৰ বস্তুখিনি ভালকৈ সুৰক্ষিত কৰি ৰাখিবলৈ ট্ৰাই কৰিব। যদি বাই মিষ্টেক যদি হেৰাই যায় তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে, লগে লগে ৰেলৱে অফিচক আপোনাক কণ্টেক্ট কৰিব বা আপোনালোকৰ যি বস্তু আছে সেইখিনি যদি কণ্টেক্ট কৰি দিয়ে ৰেলৱে অফিচৰ পৰা আপোনালোক ডাইৰেক্টলি দি দিব, আৰু অন্যথা আপোনালোকে এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে পাব পাৰে। চ' আশা কৰোঁ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আৰু দৰকাৰী বুলি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যদি সুবিধাজনক আপোনালোকে ভাবে তেনেহ'লে লগ বন্ধুক শ্বেয়াৰ কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট চেনেলতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পৰৱৰ্তী ছুটিৰে। জয় হিন্দ, জয় অসম।